গাড়ীটো মানে কৰবাত লৈ যাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাতে স্কুল আছিলে, দুয়ো গ'ল, হৃদয় আহিল 10:30 আৰু চনাও আহি পেলাই কাপোৰ চাপোৰবোৰ ইয়াত দলিয়াই থৈ দিছে। আহিয়ে খেলাত ব্যস্ত দুয়ো। ক'ত যাওঁ? মানে বাৰ্বিক মেকআপ কৰি নষ্ট নকৰিবা। কিমানটা বাৰ্বি বৰবাদ কৰছ, এইটো আৰু বৰবাদ নকৰিবা, থৈ দিয়া, লগতডাল বান্ধি থৈ দিয়া। চুলিখিনি কেনেকুৱা হৈছে? ধুই দিবা নালাগে, পানী লাগব নালাগে, এনে বতৰ বেয়া। কালি মই দিছিলোঁ। সেইকাৰণে এনে আহিছে। এই হৃদয় গেল সৰু আইতাহঁতৰ ঘৰত যোৱাৰ কাৰণে ৰেডি হৈছিলে, লৈ আহিছোঁ। বৰষুণৰ বতৰ যে পিছলি পৰিব, সৰু পেহীয়েকে নিব আহিল আৰু। আজি টিকলু পিকলু হৈছে নেকি হৃদয়? টিকলু পিকলি হৈছ? বা বুলবাই নোৱাৰো নেকি হা? গাড়ীখন থৈ দিয়া কলিজা, থৈ দিয়া গাড়ীকেইখন, ভাঙি যাব নহয়। ভাত ৰন্ধা বস্তুগিলা নষ্ট কৰছ চব, কিহেদি খেলবা তুমি কচোন? থৈ দিয়া গাড়ীকেইখন। সৰু পেহী আহিছে, থৈ দিয়া। আৰু এতিয়া আকৌ এইখনো লাগে, চব ওপৰত তুলি থৈ দিওঁ মই। মাৰ খেলি খেলি শুলে, আঁঠুৱাখন টানি দিব লাগিব, যিহে মহৰ উৎপাত হৈছে। ডেংগু চেংগু বোলে হৈ আছে, আমাৰ গাঁৱতে হৈছে দুজনৰ। তাকে এতিয়া আঁঠুৱাখনো টানি দিওঁ, বেচেৰাই খেলি খেলি শুলে। ৰাতিপুৱাতে মাতি দিব লাগে যে ৰাতিপুৱা স্কুল হ'লে। এনেই মই 7:30 মানত মাতোঁ, আজি 6টাতে মাতি দিছোঁ। উপায়ো নাই, নগ'লেও মানে স্কুলত অভ্যাসটো বেয়া হৈ যায়, সেয়ে পঠাইছোঁ। আৰু পৰীক্ষাও আহি আছে। এতিয়া ময়ো পাকঘৰত যাওঁ, আগতে আঁঠুৱাখন টানি দিওঁ। গাখীৰো আহি পেলাই মুড়িখনো টানি দিলোঁ, এতিয়া যাওঁ। ঘৰলৈ আহি চিধাই গাখীৰখিনি গৰম কৰিলোঁ আৰু ভাত আৰু দালি বহাই দিছোঁ। আজি সোমবাৰ, চিম্পুলকৈয়ে খাম। আৰু এইফালে মই চনাক কামত লগাই দিছোঁ আজি। এই সৰু আলু বাচিব দিছোঁ, কালি খোৱা নহ'ল এই আলুখিনি, বাচিব আছে। আৰু এই কালি আলহী যে আহিছিলে, আলহীয়ে এয়া কলে ক'লা কচুৱে দি গৈছে। ক'লা কচু এতিয়া খোৱা নহ'ব, এইবোৰ মানে বাকলিটো গুচোৱাতে বহুত টাইম লাগে, সেইকাৰণে ৰাতিলৈকে বনাম। মা কি কৰিছা? কচু নাখাওঁ বুলি ভাবিও এইখিনি কাটি ল'লোঁ। এইখিনি লৈছোঁ জলকীয়া আৰু এইখিনি পিঁয়াজ আৰু এইকেইটাত মছলা। এইখিনি লৈছোঁ নহৰু। এতিয়া আৰু পিঁয়াজখিনি দিছোঁ, লগতে নহৰুখিনিও দি দিলোঁ, মছলাখিনি দি দিলোঁ। এইফালে কচুখন বহাই থৈ আহিছোঁ আৰু ইয়াত আমাৰ চনাই পেংগুইন আঁকি আছে। এটা হোমৱৰ্ক কৰি আছোঁ আৰু এটা কচু ৰেডি। এইয়ে উৎপাত, কিবা নহয় কিবা এটা কৰি থাকিব। আৰু আঁঠুৱাখন টানিয়ে থৈ দিছোঁ, মহৰ যিহে উৎপাত, ভয়ে লাগে ডেংগু চেংগু হ'বলৈ। খাই বৈ কামখিনি কৰি এতিয়া ৰুমত আছোঁ। হৃদয় খেলিয়ে আছে, চনাৰো মই খেলি আনিছে হৃদয়। আৰু চনা আমাৰ হামুদি আছে মোৰ লগতে। হৃদয় এইখিনি কৰিয়ে ব্যস্ত মানে, ইয়াত যদি এইকেইটা খেলিব নিদিওঁ, তাত গাড়ীবোৰ চব দলিয়াই দিব। গাড়ীটো মানে কৰবাত লৈ যাওঁ, নলবাৰীত লৈ যায় মাল মাল লৈ যাওঁতে নলবাৰী। এইফালে চনা হামুদি আছে, চনা আৰু মই ইয়াত আছোঁ। এইফালে আছে হৃদয়, নলবাৰী পালাই, হৃদয় নলবাৰী পালাকে। কিবা এটা কৰোঁ বুলি ভাবিলেও মানে টাইমটো নিমিলে। অলপ যদি বিচনাখনত উঠো কামখিনি কৰি, চাহ খাবা? যাম ৰ'বা। এইফালৰ কামখিনি পাহৰিয়ে যাওঁ। এতিয়া চনাকো মাতোঁ, তাইও পঢ়িব লাগিব। মাতি পঢ়িব দিওঁ অলপ, ময়ো পাকঘৰতে যাওঁ আৰু কি কৰিব সেয়ে কাম ৰাতিপুৱাৰ পৰা।
পাকঘৰতে থকা কামটো হৈছে যাওঁ বুলি ক'তো যাব নোৱাৰোঁ মানে এইকেইদিন ৰ'দৰ কাৰণে এতিয়া আজি আৰু কালিতো মানে বৰষুণ দি আছে কালি মামা ভাল হৈছে শুনাই মামা নাহে হৃদয় কেৱল মামাকৰ খবৰ লৈ আছে মামাক আছে ধুবুৰীত ধুবুৰী গেছি ঘৰত আহিলে আহিব হৃদয় কিবা কৈয়ে আছে খাবালি আইব ঘৰ পালিহে আহিব এ যাবালি মাপানা হৃদয়ক গাখীৰ গৰম কৰি দিলোঁ গৰমেই আছে অলপ ঠাণ্ডা হ'ব দিছোঁ ধৈৰ্যই নাই আৰু মাছ অলপ আনিছে চিকেনো অনাৰ কথা আছে এতিয়া কি বা কৰে মাছখিনি মই ভাজিব দিছোঁ আগতে মাছখিনি ভাজি লওঁ তাৰপিছত ফটাফট বনাই দিম আৰু মাছ ভাজি আছোঁ বটল মাছ নাই টোপনি যাই আছিলে টোপনিৰ পৰা মাতি আনিলোঁ আনি খাব দিছোঁ তাইক চিকেনখিনি ড্ৰাই ফ্ৰাই কৰি বনাইছে আৰু এইটো ভাজা দেখুৱাইছোৱে আৰু এয়া মাছৰ আঞ্জা আৰু চনাই খাই আছে এতিয়া সকলোকে ভাতখিনি বাঢ়ি দিওঁ আৰু মই খাওঁ চনা খালে হৃদয় আছে খুৰাকৰ লগত আহিব এতিয়া হৃদয় দৌৰি আগতে বায়েকক খাব দিছোঁ নহ'লে যে দৌৰে ইমান মানে কাজিয়া লাগি থাকে সৰু সৰু কথাতে সেইকাৰণে বেলেগ কৈ দিছোঁ এতিয়া আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ তেন্তে আজিলৈ বিদায় দিলোঁ লগ পাম আন এটি ব্লগত যদি চাই ভাল লাগিছে ভিডিঅ'টো তেন্তে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই